নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত শিক্ষাৰ্থীসকলৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনি টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰা এক বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে, গৱেষণা কৰি থকা মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকক কথা দিয়া মতে গৱেষণাত সহায়ক হোৱাকৈ জীৱন অনুপ্ৰেৰণা আঁচনিৰ সাহায্য ৰাখি 11 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব। তোমালোকে গৱেষণা কাৰ্য সুচাৰুৰূপে চলাই ৰাজ্যৰ শৈক্ষিক উত্তৰণৰ একোজন অগ্ৰণী সেনানী হোৱা। আমি এনেকৈয়ে সদায় আছোঁ তোমালোকক উৎসাহ যোগাবলৈ। তাৰপিছত আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ আৰু এখন আপডেট প্ৰদান কৰিছে। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে, আণ্ডাৰ অটল ভিছল অগ্ৰগামী আছাম we are extending support of 25,000 for research scholars and 40,000 for Divyang research scholar, empowering talent research and innovation. তো ইয়াতে উল্লেখ কৰা অনুযায়ী স্নাতকোত্তৰ শিক্ষাৰ্থীসকলৰ বাবে অসম চৰকাৰে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে অহা 11 ফেব্ৰুৱাৰী তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 25,000 টকাৰ পৰা আৰম্ভ কৰি 40,000কৈ টকা প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকলে অহা 10 ফেব্ৰুৱাৰী তাৰিখে লাভ কৰিব নেকি অৰুণোদয় আঁচনিৰ টকা, এই বিষয়ত আপোনালোকক বিতংভাৱে জনাই দিম। তো অৰুণোদয় আঁচনিখন আৰম্ভ কৰাৰ পিছৰ পৰাই অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো অৰুণোদয় আৰু পেঞ্চনৰ দিন হিচাপে ঘোষণা কৰিছিল। কিন্তু অহা 10 ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰে অৰুণোদয় আঁচনিৰ টকা প্ৰদান নকৰে। অৰুণোদয় আঁচনিৰ টকা অসম চৰকাৰে 10 ফেব্ৰুৱাৰী তাৰিখৰ পৰিৱৰ্তে কেতিয়া প্ৰদান কৰিব এই বিষয়ত আপোনালোকক বিতংভাৱে জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ 1250কৈ টকা প্ৰদানৰ পৰিৱৰ্তে এইবাৰ সোমাব একেলগে 8,000কৈ টকা। এই বিষয়ত আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে অহা 20 ফেব্ৰুৱাৰী তাৰিখত নিজৰ বেংক একাউণ্টত একেলগে 8,000কৈ টকা লাভ কৰিব। তো আপোনালোকে অহা 10 ফেব্ৰুৱাৰী তাৰিখৰ পৰিৱৰ্তে অহা 20 ফেব্ৰুৱাৰী তাৰিখে নিজৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব।